এয়া আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচা আৰু এয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহ বাগিচা। এতিয়া আমি এই চাহ বাগিচাৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। 17 জুন 1903 চনত তেখেতৰ জন্ম হৈছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। এই গৃহতে তেখেতৰ জন্ম হৈছিলে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেখেতৰ মাতৃ কিৰণময়ী আগৰৱালা আৰু পিতৃ হৈছে পৰমানন্দ আগৰৱালা। আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। 1935 চনতে তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল। 40 দশকৰ বাইস্কোপ মেচিনে তেতিয়া জয়মতী ইন্দ্ৰমালতীৰ দৰে ছবি দৃশ্যশ্ৰাব্য কৰা যন্ত্ৰ পুৰণি সকলো সমলবোৰ ৰাখি ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি বাসগৃহ আছে, আচলতে এই বাসগৃহতে সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ এক প্ৰয়াস সৃষ্টি কৰিছে। তামোলবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰ দেৱীপ্ৰসাদ বাগদিয়াই ৰূপকোঁৱৰৰ বাসগৃহত ইতিমধ্যে 16 দশক, 17 দশক আৰু 18 দশকৰ ট্ৰানজিষ্টৰ ৰেডিঅ', তাহানিৰ চলচ্চিত্ৰৰ ৰীল ঘূৰোৱা সঁজুলিকে আদি কৰি প্ৰথম মডেলৰ গ্ৰামোফোন, স্পুল, তাহানিৰ সকলো সম্বল সংৰক্ষিত কৰি ৰাখিছে তেওঁ এই বাসগৃহটোত। ৰূপকোঁৱৰৰ জন্মবাৰ্ষিক উপলক্ষে কণ কণ শিক্ষাৰ্থীসকলো তেখেতে আদৰ্শ ৰূপকোঁৱৰৰ সকলো কলা জ্ঞানমূলক এক আলোচনাৰ লগতে সমাজৰ সচেতন লোকসকলৰ সৈতে উদযাপন কৰা হয় আচলতে এই তেখেতৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 121 সংখ্যক জন্মবাৰ্ষিকীটো। 40 দশকৰ আচলতে এইটো এটা হৈছে বাইস্কোপ মেচিন। তেতিয়া জয়মতী, ইন্দ্ৰমালতী এইবিলাক ছবি এনেকৈ তেওঁ নিৰ্মাণ কৰিছিল। আমি হয়তো দেখাই নাছিলোঁ ইমান এটা পুৰণি কেনেকৈ ৰীল ঘূৰোৱা মেচিনত চিনেমা বনাইছিল তেতিয়া। এইখিনি সকলো আচলতে অতি যতনেৰে তেওঁ সংৰক্ষিত কৰি ৰাখিছে ইয়াতে। আৰু চাবলগীয়া হয়তো ডিব্ৰুগড় তামোলবাৰীত পুৰণা তেওঁৰ যি জন্মস্থান আচলতে বহুতে হয়তো নাজানে বা জানেও, হয়তো এদিন চাবগৈ যদি সময় পায়। আজি আমিও আহিলোঁ আৰু হয়তো আপোনালোককো অকণমান দেখুৱাবৰ বাবে যত্ন কৰিলোঁ। ভিডিঅ'টি যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।